নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এটা বাতৰি পালোঁ, সেইটো হ'ল আপোনাৰ নলবাৰী জিলাত বজৰং দলৰ সদস্য, তেওঁলোক সভাপতি সম্পাদক কিবাকিবি হৈ আৰু তেওঁলোকে কি কৰিছে, নলবাৰী চহৰত মানে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ উৎসৱ বৰদিন খ্ৰীষ্টমাছ, এই বৰদিনত যিসকল বিক্ৰেতা তেওঁলোকে বৰদিনৰ সামগ্ৰী বিক্ৰী কৰিবলৈ দোকান পোহাৰ মেলিছিলে। কোনোবাই ধৰক খ্ৰীষ্টমাছ ট্ৰি, খ্ৰীষ্টমাছ লাইট, খ্ৰীষ্টমাছৰ চান্তাক্লজ এইবোৰ মানে বিক্ৰী কৰিবলৈ দোকান খুলিছিলে। তো সেই দোকানত গৈ বস্তুবোৰ ভাঙি চিঙি লণ্ড ভণ্ড কৰি জ্বলাই দিলে আৰু চহৰৰ মাজমজিয়াত চবেই দেখি আছে। আৰু তেওঁলোকে কি কৰিছে, এখন খ্ৰীষ্টান স্কুল ছেইণ্ট মেৰিজ তাত গৈ বৰদিনৰ বাবে যিবোৰ সজাইছিলে সেইবোৰ ভাঙি চিঙি লণ্ড ভণ্ড কৰি দিছে আৰু জ্বলাই দিছে। মানে তেওঁলোকে ক'ব বিচাৰে যে খ্ৰীষ্টমাছটো ভাৰতীয় সংস্কৃতি নহয়, তো সেইকাৰণে খ্ৰীষ্টমাছ পালন কৰিব নোৱাৰে আৰু যিবোৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক তেওঁলোকৰ এইবোৰৰ অধিকাৰ নাই, সেইটো তেওঁলোকে বুজাব বিচাৰে। তো ইয়াত মোৰ ক'ব লগাখিনি মই কৈ দিওঁ, বাদ বাকীটো বেলেগ আৰু মোৰ ক'ব লগা হ'ল কি, ভাৰতত সকলো ধৰ্মৰ বাসিন্দা বসবাস কৰিব পাৰে, সেইটো সংবিধানত লিখা আছে। খ্ৰীষ্টান হওক, ইছলাম হওক, হিন্দু, বৌদ্ধ, জৈন, শিখ যিমান আছে চবেই পাৰে, চবেই তেওঁলোকৰ নিজৰ নিজৰ উৎসৱটো পাতিব পাৰে। এতিয়া নোৱাৰে বুলি ক'লে তেনেহ'লে অসমতো আপোনাৰ কিছুমান পাতিব নোৱাৰে, কাৰণ অসমততো সেইবোৰ নাছিলে। যেনে আপোনাৰ ছট পূজা, যেনে আপোনাৰ ধনতেৰাছ, যেনে আপোনাৰ ৰাখী বন্ধন, এইবোৰতো অসমত নাছিলে, এইবোৰতো অসমত পাতে। এইবোৰতো আৰু কোনোবা অসমীয়া ল'ৰাই গৈ কিনে নাই কোৱা যে নোৱাৰে হয়নে? নোৱাৰে কৰিলে পিটন দিয়ে। তো সেইকাৰণে এই যিসকল বজৰং দল তেওঁলোকক মই এটা পৰামৰ্শ দিব বিচাৰিম যে তোমালোকে এইবোৰ নকৰিবা। যদি এইবোৰ কৰিব বিচাৰা তেনেহ'লে তোমালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতক কোৱা যে ভাৰতখন, আমাৰ দেশখন হিন্দু ৰাষ্ট্ৰ কৰি দিয়া। তেতিয়াহ'লে তোমালোকে এনেকৈ ভাঙি চিঙি লণ্ড ভণ্ড কৰিব পাৰিবা, যদি হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰে, নহ'লে নোৱাৰা। এই কথাটো ক'বৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ। আৰু প্ৰধানমন্ত্ৰীয়েতো নিজেতো বৰদিনৰ দিনা গীৰ্জাত গৈ, চাৰ্চত গৈ তেওঁতো নিজে প্ৰাৰ্থনা কৰিছে, মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰিছে। তোমালোকে আৰু গৈ কিনে এইবোৰ ভাঙা ভাঙিটো কেলেই কৰি আছা? তো এইটো আইনমতেতো তেওঁলোকক মানে পিটন দিব লাগে, কিন্তু পিটনটো নাই দিয়া। ঠিক আছে, ধন্যবাদ।